हेलो बंधु बान्धवीসকল মোৰ চেনেলৰ অন্য এক ভিডিঅ'লৈ আপোনালোকক বহুত স্বাগতম। আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে নিৰ্মাণ চকী পৰ্টেলত আপোনালোকে কেনেকৈ অনলাইন আবেদন কৰিব। ফাইনেলি নিৰ্মাণ চকী পৰ্টেলত এতিয়া আবেদন আৰম্ভ হৈ গৈছে। এতিয়া আপোনালোকে কেনেকৈ শ্ৰমিকসকলে কেনেকৈ ইয়াত আবেদন কৰিব মই ভিডিঅ'টোত প্ৰথমৰ পৰা শেষলৈ আপোনালোকক দেখুৱাই যাম। আপোনালোকে ধৈৰ্য সহকাৰে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু স্কিপ কৰি চালে আপোনালোকে বুজি নাপাব আৰু সম্পূৰ্ণৰূপে অনলাইন আবেদন কৰিব নোৱাৰিব। আৰু অনলাইন আবেদনত যদি আপোনাৰ কিবা এটা ভুল হয় তেনেহ'লে আপোনালোকে এই পইচাৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি মোৰ ভিডিঅ'ত প্ৰথম আহে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব। তেনেহ'লে আগন্তুক দিনত এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। আহক বেছি দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত নিৰ্মাণ চকী পৰ্টেলত আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন মই আগতে এটা ভিডিঅ' বনাই ৰাখিছিলোঁ। সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। আপোনালোকে সেই ভিডিঅ'টো চাই কি নথিপত্ৰ লাগিব, আপোনালোকে কেনেকৈ এপ্লাই কৰিব, ইয়াত আপোনালোকৰ ই শ্ৰম কাৰ্ডটো লাগিব, ই শ্ৰম কাৰ্ডটো কেনেকৈ ডাউনলোড কৰে সেইটো ভিডিঅ'ত সম্পূৰ্ণ দিয়া আছে। আপোনালোকে প্ৰথমে সেই ভিডিঅ'টো চাই ল'ব। আহক আমি বেছি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত মই এইটো নিৰ্মাণ চকী পৰ্টেলৰ যিটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। আপোনালোকে এই ডিছক্ৰিপশ্যনৰ পৰা পোনপ্ৰথমে এইটো পেজলৈ আহিব পাৰে। ইয়াত আহি আপোনালোকে অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰি ইয়াত আপোনালোকে দেখা পাব নিউ ৰেজিষ্ট্ৰেশ্যন, ইয়াত লিখা আছে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন বুলি। ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যন আছে, এই নিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত অকণমান স্ক্ৰল কৰিব। স্ক্ৰল কৰি ইয়াত কেইবাটাও গাইডলাইনছ আছে আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে তলত দেখা পাব ক্লিক হিয়াৰ টু এপ্লাই, এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটোত ক্লিক কৰাৰ লগে আপোনালোকৰ মেইন ফৰ্মখন খোল খাব। ইয়াত আপোনালোকে দেখা পাইছে প্ৰথমত দিছে আপোনালোকৰ ফোন নম্বৰ। আপোনালোকৰ ফোন নম্বৰটো ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে প্ৰথমে আপোনালোকৰ ফোন নম্বৰটো ইয়াত এণ্টাৰ কৰি ল'ব। ফোন নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে চেক ৰেকৰ্ড, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব চিলেক্ট ইয়ৰ এপ্লিকেশ্যন নিউ ৰেজিষ্ট্ৰেশ্যন, কাৰণ প্ৰথমত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, ইয়াৰ কাৰণে আপোনালোকে এই নিউ ৰেজিষ্ট্ৰেশ্যন এইটোত আপোনালোকে টিক কৰিব। এইটো টিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ডু ইউ ৱান্ট টু প্ৰচিড নাও, ইয়াত আপোনালোকে য়েছটোত ক্লিক কৰি দিব। য়েছত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব আৰ ইউ এন এক্সাইটিং বেনিফিচিয়াৰী মেম্বাৰ অফ ABCOWWB। ইয়াত আপোনালোকে প্ৰথমত যদি আপোনালোকৰ ইয়াত নাম অন্তৰ্ভুক্ত থাকে, আপোনালোকৰ ৰেজিষ্টাৰ থাকে, তেনেহ'লে আপোনালোকে য়েছ দিব, অন্যথাই আপোনালোকে ন বুলি আছে ইয়াত আপোনালোকে ন কৰি দিব। ন কৰাৰ পিছত আপোনালোকৰ মেইন পেজটো খোল খাব। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্ট, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো ইয়াত শুদ্ধকৈ চাই ইয়াত বহাই ল'ব। ইয়াৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আহিব অফিচ, আপোনালোকৰ অফিচটো ইয়াত চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাব চিটিজেন আধাৰ কনচাৰ্ণ, ইয়াৰটোত আপোনালোকে টিক লগাই দিব। ইয়াৰ পিছত আই এগ্ৰি এইটোত ক্লিক কৰিব। পিছত তলত দেখা পাব আপোনালোকে প্লিজ চিলেক্ট দ্য ID নাম্বাৰ, আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত আপোনালোকে এণ্টাৰ কৰি ল'ব। আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ইয়াত জেনাৰেট OTPত ক্লিক কৰিব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডত থকা যিটো মোবাইল নাম্বাৰ আছিলে এই মোবাইল নাম্বাৰ আপোনালোকৰ এটা OTP আহিব, এই OTPটো ইয়াত আপোনালোকে ফিল কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে ছাবমিট OTP এইটোত আপোনালোকে ক্লিক কৰি ল'ব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব আধাৰ eKYC কমপ্লিট ছাকচেছফুলি। ইয়াৰ পিছত আপোনালোকে এই ৰেজিষ্টাৰ নাও এইটোত আপোনালোকে ক্লিক কৰি ল'ব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত দেখা পাব ইয়ৰ টেম্পৰাৰী ৰেজিষ্টাৰ ID টিকেট নাম্বাৰ ইয়াত আপোনালোকৰ দিয়া আছে, ইয়াত আপোনালোকে অ'কে কৰি ল'ব। অ'কে কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব কনফাৰ্মেশ্যন হেভ ইউ প্ৰিভিয়াছলি ছাবমিটেড এপ্লিকেশ্যন ফৰ ৰেজিষ্ট্ৰেশ্যন বাই
পেয়িং ৰেছ 25 এজ ৰেজিষ্ট্ৰেশ্যন ফিজ। এইটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে 25 টকা এটা ইয়াত আপোনালোকে পে' কৰিব লাগিব। ইয়াত আপোনালোকে যদি এতিয়া এইটো পে' কৰে তেনেহ'লে য়েছ দিব, অন্যথাই আপোনালোকে এইটো ন কৰি দিব। ইয়াত আপোনালোকে এইখিনি ইয়াত আপোনালোকে ফিল কৰিব আপোনালোকৰ বেছিক ডিটেইলছখিনি। ইয়াত আপোনালোকে দেখা পাইছে বেছিক ডিটেইলছ। এইটো ফিল কৰাৰ পিছত ইয়াত শুদ্ধকৈ ইয়াত সেউজীয়া চিহ্নটো আহিব, শুদ্ধ চিহ্নটো। ইয়াৰ পিছত আপোনালোকৰ ৱৰ্কাৰ এড্ৰেছ, ইয়াত আপোনালোকৰ ৱৰ্কাৰ এড্ৰেছটো এইটো ফিল কৰিব। ইয়াৰ পিছত আপোনালোকে বেংক ডিটেইলছ, আপোনালোকৰ বেংকৰ একাউণ্ট নাম্বাৰ, IFSC কোড, বেংকৰ বহীত টকা, আপোনালোকৰ নাম সম্পূৰ্ণ শুদ্ধকৈ ইয়াত আপোনালোকে ফিল কৰিব। এইটো ফিল কৰাৰ পিছত আপোনালোকে এইটো ইয়াত আহিব। ইয়াত আহি আপোনালোকৰ ফেমিলি ডিটেইলছটো ইয়াত ফিল কৰিব। এইটো শুদ্ধ হোৱাৰ পিছত আপোনালোকৰ চাৰ্টিফিকেট ডিটেইলছ, ইয়াত আপোনালোকৰ চাৰ্টিফিকেটৰ ডিটেইলছবোৰ দিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ স্কিমৰ ডিটেইলছটো দিব লাগিব। ইয়াৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে আপলোড ডকুমেণ্ট, আপোনালোকৰ ডকুমেণ্টসমূহ ইয়াত আপলোড কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে ডকুমেণ্টবোৰ আপলোড কৰি আপোনালোকে স্কেন কৰি আপোনালোকে PDF ফাইল বনাই ৰাখিব লাগিব। ইয়াৰ পিছত আপোনালোকে ডকুমেণ্টবোৰ আপলোড দিব পাৰিব। ইয়াৰ পিছত আপোনালোকে ফাইনেল প্ৰিভিউ, ইয়াত আপোনালোকে চাব পাৰিব আপোনালোকৰ ফাইনেল প্ৰিভিউ। একে লাষ্টত আপোনালোকে পে'মেণ্ট কৰি আপোনালোকে এই পৰ্টেলত আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰে। ৱৰ্কাৰ এড্ৰেছ গোটেইখিনি আপোনালোকে যদি ফিল কৰিব পাৰে তেনেহ'লে আপোনালোকে এইটো ফিল কৰিব। অন্যথাই আপোনালোকে ওচৰত থকা CSC চেণ্টাৰত গৈ ক'ব, আপোনালোকৰ CSC চেণ্টাৰত এই গোটেইখিনি কাম কৰি আপোনালোকৰ ৰেজিষ্টাৰ আপোনালোকৰ আবেদনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব। গতিকে আপোনালোকে যদি আৰু মোবাইলত যদি পাৰে তেনেহ'লে আপোনালোকে গোটেইখিনি ফিল কৰি আপোনালোকে ফাইনেল ছাবমিট কৰি আপোনালোকে এইটোত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। অন্যথাই মই এতিয়া দেখাব পৰা নাই, কাৰণ এই গোটেইখিনি ফিল কৰাৰ লগতে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। এতিয়া আপোনালোকে ইমানখিনিলৈকে মই আপোনালোকক দেখাইছোঁ। অহা ভিডিঅ'ত মই আপোনালোকক গোটেইখিনি ফিল কৰি আপোনালোকক দেখুৱাম। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে অনুগ্ৰহ কৰি আপোনালোকৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে সকলোৱে এই চকী নিৰ্মাণ চকী যোজনাত আপোনালোকে অনলাইন আবেদন কেনেকৈ কৰে চাব পাৰিব।